আজি দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত দখলা শোলমাৰী সমাজৰ উদ্যোগত ভেল ভাচনি উৎসৱ অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত দখলা শোলমাৰী সমাজৰ উদ্যোগত শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ প্ৰাংগণত আয়োজিত কৰি আহিছে উক্ত ভেল ভাচনি উৎসৱ। দখলা শোলমাৰী সমাজৰ মংগলৰ কামনাৰ্থে উক্ত ভেল ভাচনি উৎসৱ আয়োজন কৰা হয়। ভেল ভাচনি উৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ প্ৰাংগণত ৰাজহুৱা বন্তি প্ৰজ্বলন, হোমযজ্ঞ, ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, পুষ্পাঞ্জলি প্ৰদান আদি মাংগলিক কাৰ্য ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা জ্যোতিষী অপূৰ্ব দেৱশৰ্মা উপস্থিত থাকে। ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি জেঠ মাহৰ পূৰ্ণিমা, প্ৰত্যেক বছৰে দখলা শোলমাৰী কলীয়া ঠাকুৰ নামঘৰৰ ৰাইজে প্ৰত্যেকবেলি ভেল বাহন অনুষ্ঠান আয়োজন কৰি আহিছে। এইবেলিও ভেল বাহন অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে। যোৱাবেলিও বা অইনবেলি প্ৰত্যেকবাৰে দিনভাগৰ ভেল বাহন অনুষ্ঠান থাকে, লগতে নাম কীৰ্তন আয়োজন কৰা হয়। এইবেলিও নাম কীৰ্তন প্ৰসংগ বৰ বেছি ৰখা নাই যদিও ওচৰতে এখন বিহু আছে, বিহুখনৰ কাৰণে নাম কীৰ্তন অনুষ্ঠানটো স্থগিত ৰখা গৈছে। আজি ৰাতিপুৱাৰ ভাগত মেইন মন্দিৰত বন্তি প্ৰজ্বলন হৈছে। তাৰপিছত আমাৰ ৰাইজৰে মুখিয়ালবিলাকে ডেকা ল'ৰাবিলাকে লগ লাগি ভেলখন বনাই কিছু সময় পিছত ভেল আমাৰ বিসৰ্জন দিয়া হ'ল ব্ৰহ্মপুত্ৰত। এই ভেলখন দিয়াৰ উদ্দেশ্য আমি জানিব পৰা মতে এটা সময়ত তাৰমানে নদী খহনে আমাৰ দখলা শোলমাৰী গাঁওখন বহুত ক্ষতি কৰিছিল। সেইক লৈ পেলাই এই ভেল বাহন অনুষ্ঠানটো আজি বহু বছৰৰ পৰা আমি নিজেও গম নাপাওঁ, বহু আগৰ পৰাই এই ভেল বাহন অনুষ্ঠান পাতি আহিছে। আৰু এই ভেল বাহনৰ অনুষ্ঠানৰ যোগেদি ৰাইজৰ যাতে বেমাৰ আজাৰৰ পৰা নিৰাময় হয় তাৰ কামনা কৰি এই ৰাইজে এই ভেল বাহন অনুষ্ঠানটো আয়োজন কৰি আহিছে। একচুৱেলি আমিতো বাৰু তেতিয়া জন্মই পোৱা নাই। আমাৰ দেউতাহঁতৰ আজো ককাৰ দিনৰ পৰাই এইটো আমাৰ উৎসৱটো পালন কৰি আহিছে। এইটো একচুৱেলি নদীৰ লগত এটা সামঞ্জস্য ৰখা এটা উৎসৱ হয়। আমাৰ যিহেতুকে এখন গৰাখহনীয়া আমাৰ গাঁওখন আছিল। চ' সেইটো আগতে গাঁওখন বহুত নদীৰ মাজত আছিলে। চ' যেতিকে আমাৰ খেতি সামাজিক এখন গাঁও, চ' সেইটো কাৰণে নদীক এটা পূজা দিয়ে আৰু সেইটো বুদ্ধ পূৰ্ণিমাৰ দিনাখন আমাৰ এই হোমযজ্ঞ এটা আয়োজন কৰে আৰু সেইটো আৰু অতীজৰ পৰা এটা পালন কৰি আহিছে। চ' সেইমৰ্মে আমিও এইটো আমাৰ প্ৰথাটো আমি দেউতাহঁতৰ মান ৰাখি আমি প্ৰথাটো আমি বৰ্তি ৰাখিছোঁ। কাৰ্যসূচী প্ৰথম আমাৰ ৰাতিপুৱাৰ ভাগৰ পৰা পূজাৰী আহিছে, পূজাৰী হোমযজ্ঞৰ আয়োজন কৰিছে। বাকী অলপ পাছত নাম কীৰ্তন হ'ব, এতিয়া ভোগ বিতৰণ হ'ব, সেইখিনিয়ে আৰু। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.